দেখিলে যে আজিৰ দিনটোত কেনেদৰে কিছু বিজেপি দলৰ কৰ্মীখিনি শোণিতপুৰ জিলাত বিশেষকৈ নদুৱাৰ সমষ্টিত এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি কৰিলে যাৰ বাবে কংগ্ৰেছ দলৰ আমাৰ এটা থানলৈ এটা পবিত্ৰ ঠাইলৈ আমি যাবলৈ বিচাৰোঁ সেই আমি যাব নোৱাৰিলোঁ আৰু অসম আৰক্ষী শোণিতপুৰ জিলা আৰক্ষী যিসকলে উৎপাত কৰি আছে তেওঁলোকক ধৰাতকৈ আমাৰ ওচৰত আহি আমাক বাধা প্ৰদান কৰিছে মানে আইনৰ ওপৰত বিজেপি দলৰ কৰ্মীখিনি আমি সকলোৱে শিকিছিলোঁ যে আমি সকলোৱে আইনৰ সন্মুখত সমান আমি সকলোৱে আইনৰ তলত কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হৈ যোৱাৰ পিছত নিজকে আইনৰ ওপৰত ভাবে যে তেওঁ নিজৰ ইচ্ছামতে আইনটো তেওঁলোকে সলনি কৰিব কিছুদিন আগতে কোনোবা এটা মানুহজনে ভুৱা FIR দিলে আমাৰ নিৰাপত্তা সম্পৰ্কত আৰু সেই FIR লৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ কংগ্ৰেছৰ এড বনোৱা প্লেকাৰ্ড বনোৱা এজন দুজনৰ নাম লৈ আজি আৰক্ষীক নিৰ্দেশ দিছে যে তেওঁলোকক সমন কৰক কিন্তু আজি যোৱা কিছু দিনৰ পৰা বিশেষকৈ শোণিতপুৰ জিলা আমি FIR দিছোঁ আমাৰ কংগ্ৰেছৰ মহিলা কৰ্মীখিনি যে তেওঁলোকৰ ওপৰত শাৰীৰিক আক্ৰমণ হৈছে